মই এতিয়া শিৱসাগৰ জিলা ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ৰাজ্যিক সাধাৰণ পৰিষদ সভা কিৰণ শংকৰ আৰু সুধালতা ভূঞা সোঁৱৰণি মঞ্চ শিৱসাগৰত আজি ইলোৰা বিজ্ঞান মঞ্চৰ তৰফৰ পৰা এখনি সভা আয়োজন কৰা হৈছে। বিভিন্ন ঠাইৰ পৰা বিজ্ঞানীসকল আহি উপস্থিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল আহি এই সভাত আহি ভাগ লৈছেহি। এয়া এগৰাকী ছাত্ৰীৰ বিজ্ঞানৰ ওপৰত ভাষণ। বিজ্ঞানৰ পদ্ধতি অৱলম্বন কৰিব পৰা সামৰ্থ্য হৈছে বৈজ্ঞানিক মানসিকতা। বিজ্ঞানৰ প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনৰ ওপৰত অপৰিহাৰ্যভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু গুৱাহাটীৰ পৰা আহি ইয়াত বহুতো গ্ৰন্থ উপবিষ্ট হৈছে বিজ্ঞানৰ ছাৰ, আপুনি কোনফালৰ পৰা আহিছে? ডিব্ৰুগড় ন? ইয়াত বিভিন্ন কিতাপ সন্নিৱিষ্ট হৈছে বিজ্ঞানৰ ওপৰত। তাৰ ওপৰত কিবা ক'ব নেকি? বিজ্ঞানৰ ওপৰত কিবা ক'ব নেকি আপুনি, যদিহে এইটো গ্ৰন্থ ইয়াত আহি উপবিষ্ট কৰিছে? যে বৰ্তমান সমাজত যি ধৰণৰ আপোনাৰ এটা অপূৰ্ণ সৃষ্টি হৈছে, বিজ্ঞান মঞ্চৰ অনুষ্ঠানে সমাজত অন্ধবিশ্বাস যি গণজাগৰণ সৃষ্টি কৰিছে, ভৱিষ্যতে আজি শিৱসাগৰ জিলাত আজি বিজ্ঞান মঞ্চ অভিযান আৰম্ভ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ এইবিলাকে কিন্তু ভৱিষ্যত সমাজখন আগবাঢ়িব। ধন্যবাদ। আপোনালোকে গুৱাহাটীৰ পৰা আহিছে, বিভিন্ন কিতাপ উপবিষ্ট হৈছে। এতিয়া মই আপোনাক বিজ্ঞানৰ যেতিয়া কিতাপ বহুতখিনি গ্ৰন্থ আনি ইয়াত আনি পেলাই দেখুৱাইছে প্ৰদৰ্শনীমূলক হিচাপে। আপুনি গুৱাহাটীৰ পৰা আহিছে, কওক দুআষাৰ কওক বিজ্ঞানৰ ওপৰত। যেতিয়া ইলোৰা বিজ্ঞান মঞ্চৰ ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে? আপুনি কোনখনৰ পৰা আহিছে? চেপনৰ। আৰু এয়াতো আৰু আমাৰ চিনাকি কওক বিজ্ঞানৰ ওপৰত। ভাল লাগিছে আজি ইলোৰা বিজ্ঞান মঞ্চলৈ। অত্যন্ত ভাল কাম হৈছে শিৱসাগৰত, কাৰণ ইলোৰা বিজ্ঞান মঞ্চৰ যোগেদি বিজ্ঞান মানসিকতা সম্পৰ্কে এইধৰণে সৰু ছোৱালীয়ে কৈ আছে। এই অনুষ্ঠানটোৰ যোগেদিহে এইটো সম্ভৱ হৈছে। ধন্যবাদ আপোনাৰ বক্তব্যৰ কাৰণে। তোমালোকে ক'ৰ পৰা আহিছা? এক্সিবিশ্যন বিজ্ঞানৰ ওপৰত ন? স্কুল কেনেকুৱা লাগিছে আজি? পৰিৱেশটো ভাল লাগিছে? कहाँ से आया? विवेकानंद केंद्र। कैसा अच्छे लगा? এক্সিবিশ্যন কোন স্কুল? বিবেকানন্দ। কেনেকুৱা ভাল লাগিছে? কিহৰ ওপৰত বনাইছা এইটো? পণ্ডিত জৱাহৰলাল নেহৰুৱে 1946 চনত তেওঁ ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, "If science is fully taught and left in art, it will lead to never new superstition." এখন বিজ্ঞান মনস্ক সভা গঢ় দিবলৈ হ'লে প্ৰথমে প্ৰয়োজন যুক্তিবাদী আন্দোলন আৰু ইয়াৰ বাবে প্ৰয়োজনীয় স্বেচ্ছাচাৰী সংগঠন। অসমত 19 শতিকাতে হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম চেতিয়া লোকৰ প্ৰভৃতি অগ্ৰণী ব্যক্তিসকলে অন্ধবিশ্বাস আৰু অন্ধসংস্কাৰ সমাজৰ পৰা আঁতৰাবলৈ যুক্তিবাদী আন্দোলনৰ
এয়া সোণাম বৰুৱা ছাৰ। চিন্তাৰ বাছকটীয়া এই অগ্ৰণী ব্যক্তিসকলে অসমীয়া ভাষা সাহিত্যৰ বিকাশ সাধনৰ লগতে সমাজত যুক্তিবাদী আন্দোলনৰো বীজ সিঁচি লৈ গৈছে। ইলোৰা বিজ্ঞান মঞ্চে ধন্যবাদ। 2004 চনৰ 15 মে প্ৰতিষ্ঠা কালৰ পৰা বিগত 19 বছৰ